সিধাই খাদ্য গিলি নিদিবা ৩২ বাৰকৈ চুবাই খাবা পানীও সিধাই পি নিদিবা এঢুক এঢুক কৰি পি খাবা জাংক ফুড নাখাবা ময়দাৰ তৈলাক্ত খাদ্য বাৰণ কৰা ঋতুভিত্তিক ফলমূল খোৱা সুস্বাস্থ্যৰ অধিকাৰী হোৱা দেশৰ কৃষকসকলৰ দৰে পুৱা সূৰ্যোদয়ৰ লগে লগে আৰু ৰাতি সূৰ্যাস্তৰ আগতে আহাৰ সম্পূৰ্ণ কৰা টোপনি ক্ষতি নকৰিবা সঠিক পৰিমাণৰ টোপনি যোৱা তেতিয়াহে নিৰোগীৰ লগতে স্বাস্থ্যৱান হৈ থাকিবা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণৰ সময়ত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ শিক্ষাৰ্থীসকলৰ সৈতে এক অনানুষ্ঠানিক বাৰ্তালাপত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে নিজৰ আনুষ্ঠানিক শিক্ষাৰ অস্তিত্ব সম্পৰ্কে সদায় ৰহস্যবৃত্ত হৈ থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চাত শিক্ষাৰ্থীসকলক বিভিন্ন বিষয়ে জ্ঞান দিবলৈ চেষ্টা কৰা দেখা যায় শিশুসকলে কেনেকৈ স্বাস্থ্যৱান হৈ থাকিব পাৰি তাৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা যায় প্ৰধানমন্ত্ৰী মোদীক শিশুৰ পুষ্টিকৰ খাদ্যৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁ কয় যে ভাৰত চৰকাৰে পুষ্টি সম্পৰ্কে যথেষ্ট সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আহিছে কিয়নো সঠিক পুষ্টিয়ে বহুতো ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে প্ৰধানমন্ত্ৰী মোদীয়ে শিশুসকলক ঋতুভিত্তিক ফল খাবলৈ আহ্বান জনায় তেওঁ শিশুসকলক জাংক ফুড তৈলাক্ত খাদ্য আৰু ময়দাৰ পৰা তৈয়াৰী খাদ্য সামগ্ৰী পৰিহাৰ কৰিবলৈ কয় সঠিকভাৱে খাদ্য কেনেকৈ খাব লাগে তাৰো ব্যাখ্যা দাঙি ধৰে প্ৰধানমন্ত্ৰীয়ে শিশুসকলক খাদ্য গিলাৰ আগতে কমেও ৩২ বাৰ চুবাই খাবলৈ কয় তেওঁ লগতে শিশুসকলক পানী পান কৰোঁতে এঢুক এঢুককৈ পান কৰি ইয়াৰ সোৱাদ ল'বলৈ পৰামৰ্শ দিয়ে সঠিক সময়ত সঠিক খাদ্য খোৱাৰ বিষয়ত মোদীয়ে কৃষকসকলৰ উদাহৰণ দি কয় যে তেওঁলোকে পথাৰলৈ যোৱাৰ আগতে পুৱাৰ পুষ্টিকৰ আহাৰ গ্ৰহণ কৰে আৰু সূৰ্যাস্তৰ আগতে ৰাতিৰ আহাৰ সম্পূৰ্ণ কৰে তেওঁ শিক্ষাৰ্থীসকলক একেধৰণৰ স্বাস্থ্যকৰ অভ্যাস অনুসৰণ কৰিবলৈ উৎসাহিত কৰে তেওঁ লগতে কয় যে শৰীৰৰ সুস্থতা নিশ্চিত কৰিবলৈ সঠিক পৰিমাণৰ টোপনি গুৰুত্বপূৰ্ণ তেওঁ উল্লেখ কৰে যে মানুহৰ সুস্থতাত টোপনিৰ গুৰুত্বৰ ওপৰত বহুতো গৱেষণা চলি আছে শিক্ষাৰ্থীসকলক পৰীক্ষাৰ বাবে ভালদৰে সাজু হ'বলৈ আৰু প্ৰতিবাৰে নিজৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে তেওঁ কয় যে বহু লোকে নিজৰ বিৰুদ্ধে নিজৰ যুদ্ধ নিজে নকৰে তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে বাতৰি কাকত বা টিভিৰ দৰে দৈনন্দিন বাহ্যিক প্ৰভাৱৰ দ্বাৰা এজন লোকৰ মনোযোগ প্ৰভাৱিত হোৱা উচিত নহয় বৰঞ্চ সময়ৰ লগে লগে ইয়াক স্থিৰভাৱে গঢ়ি তুলিব লাগে প্ৰধানমন্ত্ৰীয়ে জলবায়ু পৰিৱৰ্তনক সম্বোধন কৰি যুৱ প্ৰজন্মক ইয়াৰ প্ৰতি উদ্বিগ্নতাৰ বাবে প্ৰশংসা কৰে তেওঁ উল্লেখ কৰে যে বিশ্বৰ বহু উন্নয়নৰ ফলত শোষণৰ সংস্কৃতিৰ সৃষ্টি হৈছে য'ত মানুহে পৰিৱেশ সুৰক্ষাতকৈ ব্যক্তিগত লাভক অগ্ৰাধিকাৰ দিয়ে মোদীয়ে প্ৰাকৃতিক সুৰক্ষা আৰু লালন পালন কৰা জীৱনশৈলীক প্ৰসাৰিত কৰা মিছন লাইফৰ কথা উল্লেখ কৰে তেওঁ এক পেৰ মা কে নাম অভিযানৰ ওপৰতো আলোকপাত কৰে যিয়ে মানুহক মাতৃৰ স্মৃতিত গছ ৰোপণ কৰিবলৈ উৎসাহিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ ছাত্ৰীসকলক নিজাকৈ গছ ৰোপণ কৰিবলৈ উৎসাহিত কৰি পানী দিয়াৰ বাবে ব্যৱহাৰিক পৰামৰ্শ আগবঢ়ায় তেওঁ গছজোপাৰ কাষত পানীৰে ভৰা মাটিৰ পাত্ৰ এটা ৰাখি মাহত এবাৰ পুনৰ ভৰোৱাৰ পৰামৰ্শ দিয়ে এই পদ্ধতিয়ে ন্যূনতম পানী ব্যৱহাৰ কৰি গছজোপা সোনকালে বৃদ্ধি কৰাত সহায় কৰে প্ৰধানমন্ত্ৰীয়ে সকলোকে অভিনন্দন জনোৱাৰ লগতে অনুষ্ঠানত অংশগ্ৰহণৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে এইদৰে অত্যন্ত স্ববিৰোধী মন্তব্যৰে প্ৰধানমন্ত্ৰী মোদীয়ে পৰীক্ষা পে চৰ্চাৰ ভাষণ দিয়ে যিখন চৰকাৰে উন্নয়নৰ নামত লাখ লাখ গছ কাটি আছে সেউজ বনানী ধ্বংস কৰিছে পাহাৰ সংৰক্ষিত বনাঞ্চলত খনন কৰি প্ৰাকৃতিক সম্পদ নিৰ্গম কৰিবলৈ উদ্যত হৈছে সেই চৰকাৰৰ মুৰব্বীয়ে কৈছে শিক্ষাৰ্থীসকলে গছপুলি ৰোপণ কৰিব লাগে ঠিক তেনেদৰে ৬৭ লাখৰো অধিক শিশুৱে আহাৰ খাবলৈ নোপোৱা ভাৰতৰ শিশুক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খাদ্য কেনেকৈ খাব লাগে তাৰ জ্ঞান দিয়াৰো স্পৰ্ধা কৰিছে এনে বহু স্ববিৰোধী কথাৰে প্ৰধানমন্ত্ৰী মোদীয়ে পৰীক্ষা পে চৰ্চাৰ ভাষণ সামৰে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও